এজি নপাতকীয়া নপাতি কান পাপৰ পুণ্যৰ দেখা প্ৰত্যেকে প্ৰমাণ মাধৱত মতি দিয়া শুনিও উৎসুকে ৰাজাক শিকাইলা পুনু নিকে উৎসুকতাৰে জিজ্ঞাসু মন লৈ পুনৰ যদি কিবা সন্দেহ ভাৱ আছে হে পৰীক্ষিত তোমাক মই ভাগৱতৰ কথা তত্ত্ব কথা যদি তুমি এতিয়াও বুজিবলৈ পৰা নাই তেতিয়াহ'লে মই আৰু ক'বলৈ প্ৰস্তুত। সেইকাৰণে কৈছে মাধৱত মতি দিয়া শুনিও উৎসুকে ৰাজাক শিকাইলা পুনু মুনি সুকে কৃষ্ণৰ চৰণ বিনে নাহিকে মুতি 11 স্কন্ধত কইলা দৰায়া যুৱতী কৃষ্ণৰ চৰিত্ৰ ছয় বৰ্ণাইলা প্ৰপঞ্চে যাক শুনি লোকে সংসাৰৰ তাপ বঞ্চে গতিকে আমি মহান শাস্ত্ৰ ভাগৱত ইয়াৰ তত্ত্বগধুৰ কথা শুনি ইয়াত বৰ্ণিত মহাপুৰুষসকলৰ বিষ্ণু বৈষ্ণৱৰ তত্ত্ব কথা শুনিলে আমি মহাপাপৰ পৰা সংসাৰৰ তাপৰ পৰা মুক্তি লাভ কৰিব পাৰিম। কৃষ্ণৰ কৃপায়ে মুনি দেন্তয় উপদেশ 12 স্কন্ধৰ সুকথা শুনি মুনি শেষ কলিত মলিন হৈবে যতে কণীৰ পতি গুচিবে আচাৰ ধৰ্ম হৈবে কদূৰ মতি হেন ৰাজা যেন প্ৰজা এৰিবে আচাৰ অধৰ্মে জুৰিবে হৈবে অলোকয়ে কাৰ যেন অনৰ্থ মিলাইবে দুষ্ট কলি ভৱিষ্যত ৰাজাৰ কহিব বংশাৱলী উপজায়ো লোকৰ মনত বিৰপতি ধুনাই নিৰ্পতিত দৰাই যুৱতী এই হেতু দ্বাদশক কৰিলো আৰম্ভ কলিৰ প্ৰভাৱে প্ৰজা হৈবে দুষ্টাদম্ভ। গতিকে সকলোবিলাক যেন ৰাজা তেন প্ৰজা হ'ব। আচাৰ ব্যৱহাৰবিলাক ধৰ্মবিলাক নিৰ্পতিকে আদি কৰি সকলোবিলাক খেলি মেলি হ'ব বুলি ইয়াত কৈছে। সেইকাৰণে কলিৰ প্ৰভাৱত সকলোবিলাক দুষ্ট দম্ভ হঠ মদ গৰ্ব অহংকাৰ এইবিলাক থাকিব বুলি কৈছে। সেয়া কিন্তু আমি বৈষ্ণৱ আমি গৰ্বিত কৰিব লাগিব। ভকতসকলৰ বৈষ্ণৱ সমস্তৰ এটা গৰ্ব আছে। সেই গৰ্বটো হৈছে আমি নিৰ্ভীকতাৰে ভকত বুলি পৰিচয় দিব পাৰিব লাগিব। আমি বৈষ্ণৱ বুলি পৰিচয় দিব পাৰিব লাগিব। আমি নিৰ্ভীকতাৰে আমি নিজক যেতিয়া জানিম আচলতে মই বা আমিবোৰ ভক্তিৰ
যোগেদি কৃষ্ণ প্ৰভু ভগৱন্তক স্মৰণ কৰি তৰি যোৱাৰ যিটো ৰাস্তা, আমি কৃষ্ণকেন্দ্ৰিক হৈছোনে নাই? আমি সকলো বা সমস্ত, আমি সকলো ব্যক্তি সমস্ত। সেই মনটো যেতিয়া আমাৰ উদাৰভাৱে থাকিব নিৰ্ভীকতাৰে, তেতিয়া আমি এজন বৈষ্ণৱ বুলি চিনাকি দিব পাৰিম। আৰু যিদিনাখনে আমি ভকত বুলি চিনাকি দিব পাৰিম, তেতিয়া কিন্তু মহাদুষ্টকলিয়ে আমাক প্ৰৱেশ কৰিব নোৱাৰে। আমাৰ ঘৰলৈ নাহে, আমাৰ গৃহ সংসাৰত, গাৰ্হস্থ আশ্ৰমত কেতিয়াও প্ৰৱেশ কৰিব নোৱাৰে। আমি যদি শুই উঠিয়ে গা পা ধুই সুন্দৰভাৱে নামঘৰলৈ যেতিয়া যাম, তেতিয়া আমাৰ প্ৰথম নামঘৰত বন্তিখন জ্বলিব। তাৰমানে নামঘৰ মানে আমাৰ গৃহস্থত বন্তিখন জ্বলিব। বন্তিখন হ'ল পোহৰৰ প্ৰতীক, জ্ঞানৰ প্ৰতীক, অগ্নিৰ প্ৰতীক। সেই অগ্নি কেতিয়া জ্বলিব, পোহৰ কেতিয়া জ্বলিব? যেতিয়া আমাৰ পৰা অজ্ঞান, আমাৰ ঘৰৰ পৰা আন্ধাৰ নষ্ট হৈ যাব, নষ্ট হৈ যাব, কালিমাবিলাক নষ্ট হৈ যাব। তেতিয়া আমাৰ বাপুসকল, আমাৰ আইসকল সুন্দৰভাৱে নামঘৰলৈ গৈ গুৰুক স্মৰণ কৰি চাকি বন্তি জ্বলাই সুন্দৰভাৱে যেতিয়া আহিব, তেতিয়া আমাৰ মনবিলাক পৰিষ্কাৰ হ'ব। আমাৰ যেতিয়া এই ড্ৰেছটোত ৰাতিপুৱা উঠিয়ে আইগৰাকীক দেখিম, আয়ে যেতিয়া বাপগৰাকীক দেখিব, তেতিয়া কি হ'ব? সুন্দৰ ভাৱ এটা, ভকতি ভাৱৰ, ধৰ্ম ভাৱৰ, বৈষ্ণৱ ভাৱৰ মনলৈ আহে। তেনেধৰণে ক্ৰমান্বয়ে গৈ 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 যিটো পৰম ষ্টেজ, মূল যি ষ্টেজ, সেই ষ্টেজলৈ আমি আগবাঢ়িব পাৰোঁ। গতিকে আমি এই গাৰ্হস্থ ধৰ্মত, গাৰ্হস্থ আশ্ৰমত সুন্দৰ পৰিৱেশভাৱে শংকৰদেৱ গুৰুজনাই কৈছে, গৃহতে থাকিয়া সুখে সংসাৰক তৰা। আমি এই ঘৰত থাকিয়ে সুন্দৰভাৱে তৰণৰ ৰাস্তা ল'ব পাৰিম। আৰু গুৰুজনাই আমাক কৈছে, কেনেভাৱে দিছে, সেই মহাপুৰুষ গুৰুজনাই একশৰণ হৰিনাম ধৰ্ম য'ত নীতি বৈকুণ্ঠত প্ৰকাশমান হৈ আছিল, সেইকাৰণে কৈছে, আদৰণি বাট জনাই গাইছিল যে, এই হৰিনাম ৰসে বৈকুণ্ঠ প্ৰকাশে প্ৰেমৰ অমৃত নদী। আৰু মামৰ যিটো মাম শব্দটোৰ আৰু তাৰ ওপৰৰ শব্দটো হৈছে অহং। অহং শব্দটোৰ অৰ্থ হৈছে মই। আৰু মই কেতিয়ালৈকে মই বুলিছো, যেতিয়া পৰমাত্মাৰ অংশ জীৱাত্মাৰূপে যেতিয়া ভগৱান আমাৰ শৰীৰত বিদ্যমান, তেতিয়াহে আমি মই বুলি ক'বলৈ সক্ষম হৈছো। সেইকাৰণে কৈছে ভগৱন্ত কৃষ্ণ অৰ্জুনক কৈছে, মাম মানে ভগৱন্ত শ্ৰীকৃষ্ণ মোৰ ওচৰত এক শৰণং ব্ৰজ। সকলো ধৰ্মৰ ধাৰণা, সকলো আচৰণৰ কৰ্মৰাজি এৰিব লাগিব এতিয়াই, তুৰন্ত। যদি মোক পাবলৈ হয়, মোক যদি পতিত পাৱন বুলি ভাবা, তেতিয়াহ'লে সকলোবিলাক পৰিত্যাগ কৰি মাম এক শৰণং ব্ৰজ। যদি আমি এইটো প্ৰতিশ্ৰুতি দিলোঁ, প্ৰপ'জ দিলোঁ, যোগসূত্ৰ দিলোঁ, তেতিয়া ভগৱন্ত কৃষ্ণই কিন্তু আমাক একাষাৰ কথা কৈছে, বৰ আত্মীয়তাৰে কৈছে, বৰ দুখৰেও কৈছে, বৰ গৰ্বিত হৈও কৈছে। আৰু ভকতৰ প্ৰতি, শৰণাগতৰ প্ৰতি সহানুভূতিশীল হৈ এতিয়া ভগৱন্ত কৃষ্ণই ক'ব ধৰিছে, অহং। অহং মানে মই, ভগৱন্ত কৃষ্ণ পৰম পুৰুষ বেদান্তৰ অখিল ব্ৰহ্মাণ্ডৰ নায়ক, যিজন নেকি গোবিন্দ 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 ৰাম মুৰাৰী, নহয় বাপ? গোবিন্দ 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 ৰাম মুৰাৰী, অনন্ত কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী। সেইজন পুৰুষে অৰ্জুনৰ আগত এতিয়া বাক্য প্ৰবচন দিছে, অহং ত্বাম ত্বাম
মানে তোমাক সৰ্ব পাপেই ভোগ, সকলো পাপৰ পৰা, সকলো ভয়ৰ পৰা, সকলো গ্ৰহৰ দুখৰ পৰা, সকলো সমস্ত মই নিবিচাৰা কৰ্মৰ পৰা তোমাক পৰিত্ৰাণ দিম। সৰ্ব পাপেই ভোগ বুলি কওঁতে তাত ডেকেটত আছে আমি যিমানটো অনৰ্থমূলক কাম কৰোঁ, আমি যিমানটো অকৰ্মমূলক কাম কৰোঁ, যিটো নেকি আমাৰ ঈশ্বৰে ভাল নাপায়, আমাৰ গুৰুজনাই সন্মতি প্ৰকাশ নিদিয়ে, আয়ে বাপক সন্মতি প্ৰকাশ নিদিয়ে। যদি আমি একেবাৰে সাধাৰণ অৰ্থত চাওঁ, যিটো আয়ে যিটো কাম আয়ে কৰোঁতে বাপে বেয়া পাব নালাগিব, বাপৰ সন্মতি থাকিব লাগিব। আৰু বাপে যিটো কাম কৰিব আই সম্পত্তি সন্মতি সহানুভূতি আদৰণি থাকিব লাগিব। সেয়ে অৰ্জুনক কৈছে যে অহং ত্বাম সৰ্ব পাপে ভোগ, সকলো পাপৰ পৰা মুক্ত ইস্বামী পৰিত্ৰাণ কৰিম, উদ্ধাৰ কৰিম, তাৰ পৰা লৈ আহিম, তাৰ পৰা তাৰণ কৰাই লৈ আহিম, তুমি চিন্তা কৰিব নালাগে। এয়া হ'ল ভকত আৰু ভগৱন্তৰ মাজত অতিকে ভাল লগা, অতিকে গোপনৰো গোপন, অতিকে সম্বন্ধযুক্ত বচন। এজন ভকতে ভগৱন্তক দিছে প্ৰবচন, আৰু ভকতৰ প্ৰবচনত আদৰণি জনাই ভগৱন্ত বান্ধি ও সহজা কৃপালু গুণক প্ৰকাশিয়ে ধৰিয়া চাহৰি ভকত বৎসল নাম। গতিকে ভকত বৎসল তেওঁ সহজ কৃপালু, সহজ লভ্য। গতিকে হৰি আশা, হৰি ভক্ত বৎসল নাম। আৰু ভকতক তেওঁ কেনেদৰে পালন কৰিব, সেই তিনিটি অক্ষৰযুক্ত শব্দ ভকত, যি ভক্তিৰ যোগেদি কৃষ্ণক কেন্দ্ৰিক হৈ কৃষ্ণক আৰাধনা কৰি কৰি যাবৰ যি ৰাস্তা যিজনে লৈছে, সাধনাত ৰাখিছে, তপত ৰাখিছে, অধ্যয়নত ৰাখিছে, নিজৰ জীৱনত ৰাখিছে, তেনে এজন ব্যক্তিক কি কৰিছে, তেওঁ এনেদৰে ৰাখিব। হেনো যে নমতে বৎসক পালাইছে, তুমি হে হিমতে ভকত কপালা এনেদৰে আমাক ৰাখিব। আমি সেইটো ভাবিছোঁ, আমাৰ দেখোন দিনক দিনে সদায়ে বেমাৰ, আমাৰ দেখোন ঘৰত সদায়ে কাজিয়া পেচাল, আমাৰ দেখোন কেতিয়া শান্তি বুলিবৰ দেখোন আমি দেখাই নাপাওঁ। এই পইচা নোজোৰে, এই অভাৱ, এই অনাটন, এইবোৰ সেইবোৰ বিভিন্ন জ্বালা যন্ত্ৰণাই বাৰু কোৱা নাইনে আমাক আইসকল বাসকল? চিন্তা কৰক, অনুভৱ কৰক। আমি এই ভাৱত মজগুল হ'ব লাগিব, মন নিৱেশ কৰিব পাৰিব লাগিব। আমি শাস্ত্ৰ এভাগ আজি মুকলি কৰি লৈছোঁ, মহান শাস্ত্ৰ ভাগৱত, যি নীতি জীৱ তাৰণৰ মূল শাস্ত্ৰ, পতিত আত্মাক তাৰণাৰ যি মূল উপায়, যিখন শাস্ত্ৰ অধ্যয়ন কৰি মনত অৱগাহন কৰি পৰীক্ষিতৰ দৰে ব্যক্তিসকল উন্নতি হৈছে, তৰি গৈছে। আমি নোৱাৰিম নেকি? আমাৰ মনত প্ৰশ্ন হয়, আমালৈ এতিয়া দিয়ক, আমি নোৱাৰিম নেকি? আমাৰ দৰে পুৰুষৰ এই সাধনত আমি কৰিব নোৱাৰিম নেকি? গতিকে আমাৰ কৰিব নোৱাৰা কাম একো নাই। সেই মংগলৰ কবি ধনাই বৰাই আমি চতুৰ্থ শ্ৰেণীত থাকোঁতে এটি কবিতা পাইছিলোঁ, ছাৰেও পাব, তেওঁ পঢ়াই আহিছে যে নোৱাৰো নোৱাৰো কথা কি হেৰা বেয়া কথাবোৰ, নোৱাৰো বুলি কওঁতে নাকাৰাত্মক দৃষ্টিভংগী, নেগেটিভ চেন্স বুলি কয় ইংৰাজীত।
আমাৰ বৈষ্ণৱৰ চৰিত্ৰত, ভকতৰ চৰিত্ৰত, ভকতৰ অনুশীলনত, ভকতৰ অধ্যয়নত, আধ্যাত্মিক সাগৰত আগবাঢ়োতে আমাৰ কেতিয়াও নিগেটিভ চেন্স, নাকাৰাত্মক দৃষ্টিভংগীয়ে যাতে কেতিয়াও ঠাই নাপায়, এইটো আমি সদায় লক্ষ্য কৰিব লাগিব। সেইকাৰণে আমাক সেই কবিতাৰ যিটো মৰেলিটি, নৈতিক বচনত আমি পাওঁ যে নোৱাৰো কথা কি হেৰা, বেয়া কথা বল, কদাপি সিটো কথা নহয়। মানুহৰ মান হুচ, মনুষ্যৰ যি জীৱশ্ৰেষ্ঠ মনুষ্য যদি আমি হৈছোঁ, আমি নোৱাৰো বোলা শব্দটো আমাৰ জীৱনত কেতিয়াও আহিবই নোৱাৰে। যে আমি কিয় নাম গাব নোৱাৰিম, আমি পাঠ কৰিব কিয় নোৱাৰিম, আমি যুগলত কিয় বহিব নোৱাৰিম, আমি অষ্টপ্ৰহৰৰ প্ৰসংগত কিয় নোৱাৰিম বহিব, পাৰিম। আমাৰ দৰে তেওঁ পাৰে, আমিও পাৰিম। সেয়ে কৈছে যে এলেহুৱা যিটো হয় নোৱাৰো সিটোৱে কয়, হেন জানি তুমি কিয় নোৱাৰো, তুমি 100জনে পাৰে যিটো তুমিও পাৰিবা সিটো, হেন জানি খা কৰি প্ৰাণ কাটি কৰা, একবাৰে নোৱাৰিলে 100বাৰে। এতিয়া আধ্যাত্মিক সংখ্যাত সেই 100টো অনুভৱ কৰিব। কৃপালু বাসমস্ত আই সমস্ত অনুভৱলৈ আনক। এই 100 সংখ্যাটি 1+0+0 সমান তাৰ উত্তৰ, তাৰো উত্তৰ কেতিয়াও নিগেটিভ চেন্স 0 নহয়। ভাবক, সেয়ে আমাক কৈছে 100বাৰে কৰা। আজি আমি এই জীৱন যুঁজত পৰাজয়, অৰ্জুনক কৈছে হে অৰ্জুন তুমি নিমিত্ত মাথো নহৈ এই জীৱন যুঁজত আগবাঢ়া। গতিকে শাস্ত্ৰৰ উত্তম সেই মহান শাস্ত্ৰ গীতাত, শ্ৰীমদ ভগৱত গীতাত প্ৰথম শব্দটিয়ে হৈছে ধৰ্ম। ক্ষেত্ৰং কুৰু ক্ষেত্ৰং সমবেতা যুজুৎসৱ মামক পাণ্ডৱ শৈবম কিম অকুৰ্বৎ সঞ্জয়। গতিকে যদি যুদ্ধক্ষেত্ৰও দিব পাৰিব, কিন্তু যুদ্ধক্ষেত্ৰ দিয়া নাই, ধৰ্মক্ষেত্ৰ শব্দেৰে আৰম্ভণি কৰিছে। সেয়ে আমিও এই ভৱ সংসাৰত জীৱন যুঁজত কেতিয়াও নোৱাৰো, কেতিয়াও পৰাজয় স্বীকাৰ কৰিব নালাগে। যে আমি পৰম পুৰুষ ভগৱন্ত কৃষ্ণ আমি আমাৰ হৃদয়লৈ যিকোনো প্ৰকাৰে হ'লেও আমি আনিম। সেইকাৰণে কৈছে দয়াৰ ঠাকুৰা দয়া কেনে নকৰ তুমি হৰি দীন বন্ধু পতিত পাৱন। গতিকে তেওঁ দয়াৰ সাগৰ, তেওঁ কৃপাৰ সাগৰ, তেওঁৰ যি কৰুণা, তেওঁৰ যি অভয় বাণী আমি হৃদয়ত সাৰোগত কৰি লৈ অৰ্জুনৰ দৰে, অৰ্জুনে এদিন শেষত গৈ কৈছিল হে সখী কোৱা মই কাক মাৰিব লাগে। গতিকে আমিও জীৱন যুঁজত যাতে সফল হওঁ, আপোনালোকৰ লগতে আমিও আমাকো যোগ দিছোঁ। সেই আপোনালোকৰ কৃপাত আমি আৰু প্ৰভু ভগৱন্তৰ কৃপাত আপোনালোক সদায় জয় জয় মই হ'ব। এই আমাৰ গায়ন বাদ জনাই কৈছিল যে 63 years হৈ গৈছে এই সত্ৰখনৰ সেইজনা বাপক আমি সাদৰেৰে নতশিৰে প্ৰণাম জনাইছোঁ। সত্ৰ পৰিচালনা সমিতিকো আমি সশ্ৰদ্ধ প্ৰণাম নিবেদিছোঁ। আজি ভাগৱত পাঠৰ যোগেদি সকলোলৈ আমাৰ প্ৰণাম জনাই আৰু আপোনালোকৰ কৃপা বিচাৰি, ভগৱন্তৰ যদি কৃপা নহয়, ক্ৰী মানে কৰা, পা মানে পোৱা, আমি কৰি পাব লাগিব। সেইকাৰণে কৈছে ইয়াত
যে কৃষ্ণৰ চৰণ বিনে নাহিকে মুকুতি। কৃষ্ণৰ যদি কৃপা নাথাকে, ভগৱন্তৰ যদি কৃপা নাথাকে, তেতিয়াও আমি সফল হ'ব নোৱাৰিম। আৰু এই অনুষ্ঠানটো ভগৱন্তৰ যদি কৃপা নাথাকে, গুৰুজনাৰ যদি ক'লে সেইটোও কি কৃপা নাথাকে, তেতিয়াও আগবাঢ়িব নোৱাৰিম। সেয়া আমিও এই পাঠৰ মাজৰ পৰাই ভগৱন্তলৈ প্ৰাৰ্থনা জনাইছোঁ যে সকলোকে কৃপা কৰক। এতিয়া সেই মহামুনি সুকে পৰীক্ষিতক কৃপা কৰি কৃপা বচন, কৰুণা বচন এৰিছে একো একোটি সন্দেহ আকাৰে, মেছেজ আকাৰে। যিটো মেছেজ, যিটো সন্দেহ, যিটো বচন, যিটো বাক্য আজিৰ সমাজত নহয়। কিয়? আজিৰ পৰা বহু যুগ যুগান্তৰলৈ সেইবোৰ বাণী, সেইবোৰ বাক্য সদায় জয় জয়, মই মই, অমৰ হিচাপে ৰখি যাবৰ কাৰণত পৰীক্ষিতক মাধ্যম হিচাপে লৈ সুকমনীয়ে ক'ব ধৰিছে। আৰু সেইকাৰণে তেওঁসকলৰ প্ৰসংগ অনুক্ৰমে আমি মহান ভাগ্য, আমাৰ মহান ভাগ্য সকলেও পাবলৈ সক্ষম হৈছোঁ। এতিয়া পুনৰ পৰীক্ষিতে সুকমুনিক প্ৰণাম জনাই বিনতি সুৰেৰে, কাকুতি সুৰেৰে ক'বলৈ ধৰিছে। এতিয়া আমিও আমাৰ যেতিয়া কাকুতি ভাৱ আহিব, আমাৰ যেতিয়া বিনয় ভাৱ আহিব, সেই বিনয় ভাৱটো আহিব আমাৰ জ্ঞানৰ পৰা। আমাৰ কাকুতি ভাৱটো আহিব আমাৰ জ্ঞানৰ পৰা। সেইকাৰণে লিখিছে বিদ্যাং বিনয়ং দদাতি বিনয়াত ইয়াতি পাত্ৰ ত্বাম ধনত আপনৌতি ধনাত ধৰ্ম তত সুখম। গতিকে বিদ্যা বুলি কওঁতে জ্ঞান, জ্ঞান বুলি কওঁতে আমাৰ যিটো ঈশ্বৰক জনাৰ জ্ঞান। এই বিদগ্ধ পণ্ডিত হ'ব পাৰোঁ, বিভিন্ন শাস্ত্ৰজ্ঞ হ'ব পাৰোঁ, কিন্তু যদি তেওঁ বৈষ্ণৱ নহয়, তেওঁ যদি কৃষ্ণৰ চৰণত তেওঁৰ ভকতি নাথাকে, তেওঁ যদি সৰ হৃদয়ৰ নহয়, তেওঁ যদি সুশীতল নহয়, তেওঁ যদি সুশীল নহয়, তেতিয়া তেওঁৰ জ্ঞান, তেওঁৰ সকলোবিলাক নষ্ট। নষ্ট মানে অনৰ্থৰ লেখীয়া হ'ব। এতিয়া পৰীক্ষিত এওঁসকল, সুকমুনি এওঁসকল মহাভাগৱত ঈশ্বৰ পুৰুষ, ঈশ্বৰ পুৰুষসকলেও তেওঁসকলৰ বিনয়, তেওঁসকলৰ কাকুতি, তেওঁসকলৰ চাৰিত্ৰিক যিবিলাক লক্ষণ, যিবিলাক দেৱ অংশী বুলি কোৱা হয়, দেৱতাৰ দৰে গুণ সেইসকলে বিৰাজমান আৰু চৰিত্ৰত সুকীল। গতিকে আমিও আমাৰ চৰিত্ৰটো হৈছে ভকত চৰিত্ৰ, আমাৰ চৰিত্ৰটো হৈছে বৈষ্ণৱ চৰিত্ৰ। সেয়ে আমি এই শৰীৰত ভকতৰ চৰিত্ৰৰ গুণানুৱে ফুটি উঠিব লাগিব, গুণ আমাক ফুটি উঠিব লাগিব। তেনেদৰে আমাৰ এই শৰীৰটো ভকত হয়। শৰীৰটো বুলি কওঁতে বাসকল, আইসকল, ইয়াত আমাৰ 6 ৰিপু আছে। কাম, ক্ৰোধ, লোভ, মোহ, মদ, মাৎসৰ্য, এইবোৰে কিন্তু সদায় আমাক খাওঁ খাওঁ মানে প্ৰত্যেকটো সময়তে আমাক আগুৰি ধৰিবলৈ মানে সুবিধা বিচাৰি, যাতে আমি আমাৰ ভকত চৰিত্ৰটো, আমাৰ বৈষ্ণৱ চৰিত্ৰটো যাতে সেইসকলে নষ্ট কৰিব পাৰে। সেনেদৰে সেই চৰিত্ৰবিলাক বা অনৰ্থমূলক আমাৰ চৰিত্ৰিক দিশবিলাক। গতিকে সেইবোৰক আমি ভকত তীৰ্থত গৈ, সাধু সংগত গৈ নাম লৈ সেইবোৰক আমি দমন কৰিব পাৰিব লাগিব। আৰু এইবোৰ তত্ত্বই পৰীক্ষিতক দি আছে, পৰীক্ষিতে শুনিছে, পিছত পৰীক্ষিতে ক'ব ধৰিছে